টিয়কত উপস্থিত উইন্স অফ হাজৰিকা। বহু প্ৰত্যাশিত উইন্স অফ হাজৰিকা আহি আজি পিয়লি টিয়কত উপস্থিত হয়। টিয়ক সমষ্টিৰ আৰম্ভণিৰ পৰা ৰাজপথত লোকে লোকাৰণ্য হৈ পৰিছে। টিয়ক সমষ্টিত প্ৰৱেশ কৰিয়েই ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত যুৱ ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাই সেৱা লৈ ৰাইজৰ আশীষ লয় আৰু এয়া ৰাইজৰ আশীৰ্বাদৰ বাবে সম্ভৱ হৈছে বুলি সদৰি কৰি সমূহ অসমবাসীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে যুৱ ব্যৱসায়ীগৰাকীয়ে। ইপিনে উক্ত উৰাজাহাজখন চাবলৈ বহু দূৰ দূৰণিৰ পৰা ৰাইজ ওলাই আহি হৰিপ্ৰসন্ন হাজৰিকাৰ এই পদক্ষেপক আদৰণি জনায় আৰু বহু দল সংগঠনে গামোচা পিন্ধাই সম্বৰ্ধনা জ্ঞাপন কৰি অসমীয়া যুৱকে লোৱা এই ব্যৱসায় যেন সফল হয় তাৰ কামনা কৰে। টিয়কত উইন্স অফ হাজৰিকা চাবলৈ ৰাইজৰ ভিৰ পৰিলক্ষিত হয়। সঁচাকে মানে মই অসমবাসীক কেনেকৈ মই ধন্যবাদ জ্ঞাপন কৰিম মই নিজে বুজি পোৱা নাই। ইমান মৰম আদৰ মৰম কৰিছে, তেওঁলোকে শ্ৰদ্ধা জনাইছে, মই তেওঁলোকক ধন্যবাদ দিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সদায় অসমবাসী তথা যোৰহাটবাসী আৰু শিৱসাগৰবাসী ঋণী হৈ ৰম আৰু আমি কৰিবলগীয়া বহুত আছে। আমি সুকলমে আপোনালোকক ৰেষ্টুৰেণ্টখন যাতে সুন্দৰভাৱে উলিয়াই দিব পাৰোঁ তাৰে প্ৰচেষ্টা অব্যাহত আছে আৰু অব্যাহত থাকিব। মই অসমবাসীয়ে ছাপোৰ্ট জনাইছে, এয়া মোৰ আশীৰ্বাদ বুলি মই ধৰিছোঁ আৰু আমাৰ দায়িত্ব বাঢ়িছে যাতে মানে মই নিজৰ কৰ্মখিনি সুন্দৰভাৱে কৰি আগবঢ়াই অসমবাসীক যাতে সোনকালে দিব পাৰোঁ তাৰে মোক দায়িত্ব বাঢ়িছে। ओ भाई